হেল্ল' তুমি ফোনটো কিয় ৰিচিভ কৰা নাছিলা নহয় মোৰ ঘৰতে থাকি গ'ল ফোনটো এইমাত্ৰ আহি পাইছোহে দেউতা ক'ত তহঁতে সেইটো জনাৰ কোনো প্ৰয়োজন নাই বহুত কষ্ট কৰি বহাগী নোযোৱাটো কৰিছো কামবোৰ এনেকৈ কৰিবি যাতে দেউতাৰে আগলৈকো কামবোৰ তোৰ হাতেৰে কৰে মা ৰাজা ৰেডি হৈছেনে ৰেডি হৈ আছে এওঁ দেৰি হৈছে বুলি কৈছে প্ৰথম কাম যে অকণমান সোনকালে কৰিবলৈ দিছে মই কৈ আহোনে তাৰ সেইখিনি দায়িত্ব জ্ঞান আছে তুমি বুজাব নালাগে প্ৰথম কাম যে অকণমান নাৰ্ভাছ হৈছে চাগে কোটি কোটি টকা মই তাৰ লগত ইনভেষ্ট কৰিছো ডুবিম বুলি মোৰহে লাগিছে মা এই মানুহজনক আঁতৰাই পঠিয়াই দিলোঁ মই আৰু কিমান অভিনয় সহ্য কৰিব নোৱাৰোঁ আপোনাৰ প্ৰতাৰণাৰ কাৰণে তাই ছুইচাইড কৰিলে আপোনাৰ দৰে ঠগ প্ৰবঞ্চক এজনক মই আৰু 1 মিনিটো সহ্য নকৰোঁ আপোনাক মই যাবলৈ কৈছোঁ নহয় যাওক ইয়াৰ পৰা বজাৰ ঘৰত একো নাই বাবেহে ক'লো ঘৰত বজাৰ নোহোৱা হ'লে মোক নকৈনো কাক ক'বা হাতত পইচা আছে জানো আছে দিয়া কি বজাৰ আছে এইখন লওক এই বস্তুকেইটা আনিবই লাগিব হৈ যাব দিয়া লৈ আহিম বাকী দোকানৰ পৰাহে আনিব চাগে তাৰ পৰাই আনোগৈ ল'ৰাটোৱে অলপ দিন বজাৰ নকৰিলে সোধে খুৰা কি হ'ল অহা নাই যে কিবা বেয়া পালে নেকি অলপ দিন বজাৰ কৰা নাছিলো যে সি সুধিছেতো ভগৱানে ভাল কৰক তেওঁ বাকী কিমান হৈ আছেনো নাই বেছি নাই অলপ আছে আহোঁ দিয়া লগত সৰুমাক পঠিয়াই দিওঁ নেকি সৰুমা আৰে কিয় মাতিছা তাই নালাগে তাই যাব মই অকলে পাৰিমতো আপুনি দুৰ্বল হৈ আছে কাৰণেহে কৈছো আৰে ঠাণ্ডাত ঘৰৰ ভিতৰত সোমাই থাকিহে এনেকুৱা হৈছে বাহিৰত অলপ ৰ'দত ওলাই গ'লে টনটনীয়া হৈ যায় মাতিছিলা মা উঠাই আনিলে নে তাইক পঢ়াৰ পৰা মা তই যা পঢ়গে যা এতিয়া নাই পঢ়া দিয়া কিয় মাতিছিলা মা দেউতাৰ লগত তোক বজাৰলৈ পঠিয়াম বুলি ভাবিছিলো পাৰিতো ব'লা দেউতা কোনো প্ৰয়োজন নাই অকলে যাম মই এনেকুৱা খং কৰিছে কিয় আপুনি এইক লৈ মোৰ সপোন আছে বজাৰৰ মোনা দাঙি দাঙি তাই মোৰ সপোনবোৰ শেষ কৰিব নালাগে ভাৰ মই বম তাই মোৰ সপোনবোৰত কাণ পাতি লওক হঠাৎ জানো কি হ'ল মানুহজনৰ দেউতাক এবাৰ ডাক্তৰক দেখুৱাব লাগিব জানানে মই তাকে ভাবিছো হাতত বা কিমান পইচা আছে দেউতাৰৰ
যোগাৰ ক'ৰ পৰা কৰোঁ হাততে তাত টকাও নাই সি বাকীও নিদিব কি কৰোঁ হেল্ল' কলিতা হয় মই বিমল দাই কৈছোঁ এতিয়া কোৰ্টলৈ গ'লে কিবা কাম পাম নেকি টকা 400 মান ওলালেও হ'ব চেষ্টা কৰক না ঠিক আছে মই গৈ আছোঁ হ'ব থেংক ইউ কিবা ক'বা আপুনি ৰাজাৰ বেয়াৰ বাহিৰে ভালটো নেদেখে নহয় ভাবি লৈছা তেনেকে মই তেনেকে কোৱা নাই আজি কামলৈ যাওঁতে তাক ভালকৈ পঠিয়াব পাৰিলেহেঁতেন তাৰ মন বেয়া কৰি পঠোৱাটো জৰুৰী আছিল নেকি মন বেয়া কৰিবলৈ কোৱা নাই মগজু আছে যদি বুজি পাব ফিল প্ৰাইড মানে নহয় মানে ছোৱালীৰ এনেকুৱা ব্যৱহাৰ দেখি তোমাৰ গৰ্ব হৈছে আজিৰ যুগৰ মডাৰ্ণ ছোৱালী এনেকুৱাই চাগে আপুনি মোক ঠাট্টা কৰিছে বুজিলা যে তাৰ মন বেয়া কৰি পঠোৱাটো জৰুৰী আছিল নেকি মন বেয়া কৰিবলৈ কোৱা নাই মগজু আছে যদি বুজি পাব যি কৈছো মই তাৰ ভালৰ কাৰণে কৈছো প্ৰথম অৱস্থাতে যদি এনেকুৱা হয় কেনেকৈ হ'ব কোৱাচোন সেইকাৰণে দেউতাক হিচাপে মই তাক টানি কৈছো বেয়া নাপাবা দেউতা তুমি আমাৰ দেউতা হিচাপে ৰাজাক টানি কোৱা নাই তুমি বহাগীৰ শহুৰেক হিচাপেহে ৰাজাক টানি কৈছা ৰিচা তই ভিতৰলৈ যা নহয় মা কথাবোৰ নকলে থাকিয়ে যাব সকলোৱে জানে বহাগী আমাৰ ঘৰলৈ অহাৰ পৰাই দেউতাই আমাৰ লগত কি ব্যৱহাৰ কৰি আহিছে তুমিতো আৰু ভালকৈ জানা তথাপিও দেউতাৰ হাতে হাঁ মিলাই থাকা আজিৰ দিনটোৰ বাবে ৰাজা ইমান এক্সাইটেড হৈ আছিলে কিন্তু কি হ'ল দেউতাই গালি পাৰি তাৰ মুড অফ কৰা কথা
এক্সাইটেড হৈ আছিল কাৰণে ৰাতিপুৱা 8টালৈকে শুই আছিল। তুমি জানা জানো দেউতা সি শুয়ে আছিলে নে কিবা কামেই কৰি আছিলে? হয় নেকি? আচ্ছা কচোন সি কি কাম কৰি আছিল? ক'ব নোৱাৰিবি চাগে নে মনত পৰা নাই? ভাব ভালকে ভাবিলে মনত পৰিব। ৰিচা কলৈ যাওঁ? এনে ওলাই যাওঁ। শুনচোন ৰিচা, শুনচোন। ফিল প্ৰাইড মানে নহয়, মানে ছোৱালীৰ এনেকুৱা ব্যৱহাৰ দেখি তোমাৰ গৰ্ব হৈছে। আজিৰ যুগৰ মডাৰ্ণ ছোৱালী এনেকুৱাই চাগে। আপুনি মোক ঠাট্টা কৰিছে? বুজিলা যে এনেকে কিয় কৈছা হে? পইচা হলে তোমাক দিম বুলি কৈছো নহয়। পইচা পালেই দিব। কেতিয়া? 3 মাহে আজি দিম কালি দিম বুলি আজিলৈকে পইচা ওলোৱা নাই। আপোনালোকৰ কাৰণে মোৰ দোকানত এতিয়া তলা লাগিব হৈছে। বীৰেন, কওকচোন। ভালে আছেনে? বস্তু কেনেমান লাগিছিলে? নিব পাৰিব। মই জানো তুমি মোক বিপদত পৰিব নিদিয়া, কিন্তু সেই আগৰ পইচাকেইটা দি দিব, তাৰপিছতহে বস্তু লৈ যাব পাৰিব। পইচা হোৱা নাই, হ'লে দিম দিয়া। পইচাই যদি নাই কিয় বাকী কৰে হে? এনেকে কিয় কৈছা হে? পইচা হলে তোমাক দিম বুলি কৈছো নহয়। পইচা পালেই দিব। কেতিয়া? 3 মাহে আজি দিম কালি দিম বুলি আজিলৈকে পইচা ওলোৱা নাই। আপোনালোকৰ কাৰণে মোৰ দোকানত এতিয়া তলা লাগিব হৈছে। দুদিনৰ ভিতৰত যদি আপুনি পইচা নিদিয়ে নহয়, আপোনাৰ মই ফটো আৰু দোকানৰ বাকীৰ পৰিমাণ লিখি বাহিৰত পোষ্টাৰ লগাই থৈ দিম। তেতিয়া কিন্তু মোক দোষ নিদিব, কৈ দিলোঁ। চাই আছে, কাষ্টমাৰ আহি আছে, ভিৰ নলগাব ইয়াত। যাওক ইয়াৰ পৰা। মই গ'লে
খুৰাই লাজ পাব আৰু লাজ দিব নোৱাৰো এই মানুহটোক কি কৰোঁ দুদিনৰ ভিতৰত যদি টকা নিদিয়ে নহয় কিন্তু মোক আৰু দুখ নিদিব কি হলে বিৰন্দা এই নকবা বাকি লোৱাৰ সময়ত ঠিকে বস্তু খাই থাকে এতিয়া পইচা দিব লাগে নহয় এতিয়া নাই এনেকা মানুহ বহুত আছে বাকি লোৱা সময়ত বাকি লয় পইচা দিয়াৰ সময়ত নাটক কৰে বলকচোন মোক চাউল 10 কিলো আৰু কণী 1 ট্ৰে দিব মোক দেৰি বলা বলা চাউল 10 কিলো ন এক কণীটো তুমি তাৰ পৰা বাছি লোৱাচোন কোনটো লাগে এই একদম মাথা চাথা গৰম কৰি দিছে সদায় সদায় বাকী কৰে আজি 3 মাহ ধৰি বাকী পইচা এটকাও দিয়া নাই জানানে সদায় কয় বোলে ছোৱালীয়ে চাকৰি কৰে চাকৰি যদি কৰে পইচাটো দিব লাগে ন মাহৰ মূৰত মই কিমান ৰখিম মোৰ দোকানত এতিয়া তলা লাগিব হৈছে মোৰ নিজৰে EMI কেইটা আছে বেংকত কেনেকৈ চলো কচোন বাৰু এইবিলাক মানুহ